তাৰ আগতে অধ্যায় পঢ়াৰ আগতে এটা বৰ ধুনীয়া কথা ক'লে আপোনাক সবে খুব সুন্দৰকৈ শুনিলে যে কোনোবা এজন ব্যক্তিয়ে নিজ কৰ্মত অচৰতল হৈ থকাৰ অৱস্থাত সৰ্বশক্তি প্ৰয়োগ কৰি যেতিয়া তেওঁ কোনো প্ৰকাৰে সেই নিজস্ব ভাৱৰ পৰা বিচলিত কৰিব নোৱাৰে তেতিয়া সেই বিপৰীত শক্তিবিলাক পৰাস্ত হৈ যায় আৰু যেতিয়া বিপৰীত শক্তিবিলাক যেতিয়া পৰাস্ত হৈ যায় তেতিয়া কি কৰে সিহঁতে ভয় আৰু চিন্তাত ভোগে উদাহৰণস্বৰূপে ইন্দ্ৰই নিৰ্দেশ দিয়া মদনকে আদি কৰি কিংকৰসকলে এতিয়া শংকাত ভুগিছে কাৰণ সৰ্বশক্তি প্ৰয়োগ কৰিও ধ্যানগ্ৰস্ত ঋষিক তেওঁলোকে বিচলিত কৰিব নোৱাৰিলে গতিকে এতিয়া তেওঁলোকৰ ভয় এটাই হৈছে যদি কেনেবাকৈ ঋষি ধ্যানৰ পৰা সাৰ পায় তেতিয়াহ'লে আমাক অভিশাপ দিব আৰু সেই অভিশাপত আমি সমূলাংশে বিনাশ হ'ব লাগিব এই কথা ভাবি সকলো শংকিত হৈ ইমানেই চিন্তামৃত হৈ পৰিছে পদে কৈছে যে তেওঁলোকৰ এটা দিন বা এটা ক্ষণ এটা যুগ যোৱা যেন অনুভৱ হৈছে আমি যেতিয়া কিবা এটা শংকামূলক কৰ্ম কৰি সেই কৰ্মৰ শাস্তি পাম বুলি আমি যেতিয়া খাটাং হৈ যাওঁ তেতিয়া আমাৰে তেনেকুৱা অৱস্থা হয় আপোনালোকে বাস্তৱ প্ৰমাণ চাওক মানুহে জেলত থাকিবলৈ বেয়া পায় কিন্তু আজিৰ পৰা কেইদিনমান আগতে অপ্ৰিয় হ'লেও সত্য আমাৰ জুবিন গাৰ্গৰ হত্যাকাৰী কিজনে কি কৈছে যে মোক পাৰিলে জেলতে ৰাখা জামিন নালাগে কাৰণ ওলাই গ'লেই কি হ'ব তেওঁলোকেও জানে গতিকে ইয়াতো পদে সেইটোকে কৈছে যেতিয়া কাৰোবাক কিবা এটা কষ্ট দি তাৰ প্ৰতিফল যেতিয়া জনতা জনাৰ্দনৰ হাতত পৰিব বুলি গম পায় তেতিয়া কিন্তু সিহঁত পৰাজয়ৰ গ্লানিত ভোগে শংকিত হৈ পৰে তেওঁলোকো এতিয়া তেনেকুৱাই হৈছে যে এতিয়া আমাক ঋষিয়ে সাৰ পালে অভিশাপ দিব আৰু সেই অভিশাপে আমাক ধ্বংস কৰিব গতিকে এই কথাখিনি আমাক পদবন্ধে কৈছে আৰু উপদেশত এটা কথা ক'লে হে সভাসদসকল ভাগৱতৰ কথাবিলাক শুনা কাৰণ সাধাৰণ লোকটো বাদ দিয়া ইন্দ্ৰয়ো কিন্তু শান্তিত থাকিব পৰা নাই গতিকে আপুনি আমি যিবিলাক সুখ আৰু যিবিলাক দুখ বুলি ভাবি এই সংসাৰত গতি কৰি আছোঁ এইবিলাক চব সম্পদ নহয় আপদ বুলি কৈছে আপুনি আমি ভাবি থকা ঘৰ দুৱাৰ মাটি বাৰী ধন টকা পইচা ঐশ্বৰ্য বিভূতি পুত্ৰ ভাৰ্যা এই সকলোবিলাক একোটা আপদ এতিয়া এনেকৈ যদি কৈ দিলোঁ ভাগৱতৰ পিছত আপোনালোকে ঘৰলৈ গৈ ভাবিব ল'ৰাটোৱে দেউতা বুলি মতাৰ লগে লগে মনলৈ আহিব ভাগৱতত দেখোন কৈ থৈ গ'ল এয়া আপদ বুলি কেলৈ মাতিছ তইতো আমাৰ আপদ আইগৰাকীয়ে যেতিয়া পানী গিলাচ উলিয়াই দিব আপোনালোকৰতো খং উঠিব এই ভাগৱতে কৈছে তই মোক পানী নিদিবি তই বোলে আপদ আচলতে কথাটো আমি গভীৰভাৱে ল'ব লাগিব পুত্ৰ ভাৰ্যা ধন জন ঐশ্বৰ্য বিভূতি এইবিলাক আপদ হ'ব নোৱাৰে যদিহে আপুনি তাক পৰিচালনা কৰিব জানে সি সম্পদ হৈ পৰিব আপোনাৰ ভাৰ্যাগৰাকীও সম্পদ হৈ পৰিব সেইকাৰণে ভাৰ্যা শাস্ত্ৰই দুই প্ৰকাৰৰ বুলি কৈছে এগৰাকী হৈছে সুলক্ষণী ভাৰ্যা এগৰাকী হৈছে
আপোনাৰ সংসাৰত বিপদকামী ভাৰ্যা। সেইকাৰণে আইসকল স্ত্ৰী হ'ব নালাগে, মাতৃ হ'ব লাগিব। কাৰ দৰে? সুনীতিৰ দৰে, দেৱাহতীৰ দৰে, দ্ৰুপদীৰ দৰে, কুন্তীৰ দৰে। গতিকে দ্ৰুপদী, কুন্তী, সুনীতি, দেৱাহতীৰ দৰে আই যদি ঘৰত থাকে, সেই ভাৰ্যা আপোনাৰ কাৰণে কেতিয়াও আপদ হ'ব নোৱাৰে। ইয়াত পুত্ৰ আপদ বুলি ক'লে সেইবিলাক পুত্ৰহে আপদ, যদিহে আপুনি আপোনাৰ ঘৰত বেনৰ দৰে পুত্ৰ সৃষ্টি কৰিছে। যি পুত্ৰই কেৱল পিন্ধিব জানে, ল'ব জানে, চাব জানে, ভোগ কৰিব জানে, যিকোনো বস্তুৰ বিনিময়ত কেৱল লাগে আৰু লাগে, সেই পুত্ৰ কিন্তু আপদ। কিন্তু আপুনি যদি ধ্ৰুৱ, কপিল, নাৰদ, পৰীক্ষিতৰ দৰে যদি সন্তান জন্ম দিয়ে, সেয়া কেতিয়াও আপদ হ'ব নোৱাৰে। কিন্তু তাৰ কাৰণে মই সেইকাৰণে ক'লোঁ যে আইসকল দ্ৰুপদী, কুন্তী, সুনীতিৰ দৰে হ'ব লাগে বুলি। আইসকলে কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। সন্তানক গৰ্ভত স্থিতি হোৱাৰ পৰা ধৰি ডাঙৰ দীঘল হোৱালৈকে বিশেষ গুৰুত্ব দিব লাগিব। যদিহে আপোনাৰ পুত্ৰজন আপুনি আপদ হোৱাটো নিবিচাৰে, কি কৰিব লাগিব? আপোনালোকৰ ফালে অৱশ্যে নহয়, অন্য ফালে হয়। কি হয়? গৰ্ভাৱস্থাত আইগৰাকীয়ে পঢ়িব লাগিছিল নামঘোষা, গাব লাগিছিল বৰগীত, কৰিব লাগিছিল সেৱা। তাৰ বিপৰীতে বেলেগ এটা কৰ্ম কৰে, যিটো কৰ্ম কৰি সন্তানটো জন্ম হোৱাৰ পিছত কৈ বৰ ভাল পায়। কি বুলি? বোলে আমাৰ ল'ৰাটো বৰ স্মাৰ্ট হ'ব। বোলে কিয়? এই 4 মাহ বয়সতে মোবাইলটোত ক'ত টিপিব লাগে চব জানে। কিয় জানে বাৰু? গৰ্ভতে আপুনি গাব লাগিছিল বৰগীত, গাব লাগিছিল ঘোষা, কৰিব লাগিছিল সেৱা, কিন্তু ডাঙৰ ডাঙৰ মোবাইল লৈ পেলাই আপুনি পথাৰে ঘৰে বাহিৰে গৈ পেলাই বনাই থাকিবগৈ ৰিলছ। খাদ্যৰ সংস্কাৰ নাই। কেনেকৈ ধ্ৰুৱ, কপিলৰ দৰে সন্তান জন্ম দিব? কুসংস্কাৰৰ প্ৰবাদকে সাৰোগত কৰি সেই সময়তে বোলে আইগৰাকীৰ যি খাবলৈ মন যায় তাকে খাই দিয়ে। কিন্তু শুদ্ধ খাদ্য আৰু শুদ্ধ বাক্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে। তাৰপিছত কি আপদ বুলি ক'লে? ঘৰ সম্পত্তিবিলাক আপদ বুলি কৈছে। আজি আমি গম পাইছোঁ, আমাৰ সন্মানীয় যুৱ বন্ধু হেমন্ত বাবে কৈছে যে ভাগৱতৰ অনুষ্ঠানভাগ মই আয়োজন কৰিছোঁ ভকত সেৱাৰ কাৰণে। আৰু 2 নম্বৰ মই কিয় কৰিছোঁ জানে? বোলো কওকচোন। বোলে মই নতুনকৈ এটা ঘৰ বনাইছোঁ, সেই ঘৰটো ঈশ্বৰৰ নামৰ দ্বাৰা উদ্বোধন কৰি গৃহ নিৰ্মাণৰো এক কাৰ্যসূচী লৈছোঁ, গৃহ লোৱা। এতিয়া আমি আমাৰ ঘৰটো বনাই কৃষ্ণ নাম চৰ্চাৰ উপযোগী এনেকৈ কৰি তুলিব লাগিব। কেৱল ধুনীয়াকৈ ৰং তেল দি টাইলছ লগাই বাৰাণ্ডালৈকে গ্ৰিল দি আমাৰ ঘৰলৈ ধুনীয়া ধুনীয়া আলহী আহক, ধুনীয়া ধুনীয়াকৈ সা সম্পত্তি গঢ়িব পাৰোঁ যাতে এইটো ঘৰত, এইটো কামনা কৰিলে নহ'ব। সেইখন ঘৰ, যিখন ঘৰত ভকত বৈষ্ণৱৰ আগমন নঘটে, সেইখন যিমান ধুনীয়া ঘৰ হ'লেও সেইখন সৰ্পৰ ঘৰ বুলি কৈছে। 4ৰ্থ স্কন্ধত কৈছে, যাহাৰ গৃহত নুহি উপগত একান্ত বিষ্ণু ভকত, তাৰা গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ এইটো মত। গতিকে আজি বাপজনাই যি আনুষ্ঠানিকতাৰে ভকত বৈষ্ণৱক মাতি আনি ভাগৱত পাঠৰ দ্বাৰা এই গৃহপ্ৰৱেশৰ কাৰ্যসূচী লৈছে, মই অনুৰোধ জনাম তেখেতক বুলি নহয়, যিসকলে এনেকৈ নিজৰ নিজৰ ঘৰ সুন্দৰকৈ ৰাখিম বুলি ভাবে, তেওঁলোকে ভগৱন্তক এটাই প্ৰাৰ্থনা কৰক যে প্ৰভু ধুনীয়াকৈ চূণ তেল দি টাইলছ লগাই গ্ৰিল দি দামী দামী সোফা ছেট আনি ঘৰটো সজালেই মোৰ ঘৰ হৈ নাথাকিব, যদিহে তুমি এজন ভকতো মোৰ ঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়া। কিন্তু আমি আকৌ কি কৰোঁ? আপোনালোকৰ ফালে অৱশ্যে নকৰে, অন্য ফালে ধুনীয়াকৈ যেতিয়া ঘৰটো বনাই, বেছিকৈ যদি আমনি লাগে পকা লেতেৰা হ'ব বুলি গেটখন মাৰি পেলাই ফলক এখন আঁৰি থৈ দিয়ে। কি বুলি? ঘৰলৈ নাহিবা, কুকুৰৰ পৰা সাৱধান।
সেইটো যাতে নহওক, কাৰণ আমি আমাৰ ঘৰখন কৃষ্ণ থকা ঘৰ কৰিব লাগিব, আৰু সেইখন ঘৰতেই কৃষ্ণ থাকিব যাৰ ঘৰলৈ ভকত আহে। ভকতবিহীন ঘৰ কেতিয়াও প্ৰকৃত ঘৰ হৈ থাকিব নোৱাৰে। এই কথাখিনি আজি আমাক উপদেশৰ যোগেদি ক'বলৈ যত্ন কৰিছে যে চোৱা, দেৱৰাজ ইন্দ্ৰয়ো আপদৰ পৰা হাত সাৰিব পৰা নাই। সেই আপদৰ পৰা মুক্ত হ'বলৈ হ'লে তুমি সঠিক সম্পদৰ আশ্ৰয় লোৱা। এতিয়া আপোনাৰ আমাৰ কাৰণে সঠিক সম্পদ কি? হৰিৰস, ভক্তি আৰু ভকতৰ সংগ। ইয়াৰ পিছত উপদেশে কি ক'ব আমি শুনিম। কৃষ্ণ। এতিয়া মই প্ৰায়বিলাক অনুষ্ঠানতেই এই কথাখিনি কৈয়ে আহিছোঁ, আৰু ইয়াতো আজি উপদেশে একেধৰণেই কৈছে। কি কৈছে? যে জন্ম নামৰ ষ্টেচনটোৰ যোগেদি জীৱন নামৰ ৰেলখনত উঠি সংসাৰ নামৰ যাত্ৰা কৰিছোঁ যেতিয়া, মৃত্যু নামৰ ষ্টেচনটোত নামিবই লাগিব। এয়া হৈছে এইমাত্ৰ দিয়া উপদেশৰ মূল কথা। সেইকাৰণেই কৈছে যে হে জীৱশ্ৰেষ্ঠ মানৱ, তোমালোকে চোৱা, সন্মুখতে ভাই ভাতৃ পুত্ৰ ভাৰ্যা ইষ্টমিত্ৰ কুটুম্ববিলাক বিষয় নামৰ কালসাগৰত উটিবাহি মৃত্যুলৈ দেখোন গতি কৰিয়ে আছে। গতিকে তাৰ পিছতো নমৰো বুলি ভাবি পেলাই কেলেই সংসাৰৰ আলজালবিলাকত বন্দী হৈ ঈশ্বৰৰ নামৰ পৰা বঞ্চিত হৈ আছা? কাৰণ আমাৰ জীৱনটো এইমাত্ৰ পদে কৈ গ'ল, পানীৰ বুৰবুৰণিৰ দৰে, জীৱন জলৰ ৰেখা। কাৰণ আগত কৈ গৈছে যে মায়াই ভক্তিৰ মাজত ছাঁ দি জীৱবিলাকক ইফালে সিফালে বৰ্তাই ফুৰিছে। গতিকে আমি এই দুদিনীয়া সংসাৰত এটা কথা প্ৰত্যেকে উপলব্ধি কৰিব লাগে। আজি বহুতে কয় বোলে বুঢ়া হ'লে একেবাৰে কাম বনৰ পৰা যেতিয়া আজৰি হ'ম তেতিয়া নামেকে গাম, আৰু সময়টো তেতিয়াহে পাম। কিন্তু ভাগৱতে কৈছে তুমি বা বুঢ়া হ'বলৈ পোৱা নে নোপোৱা তুমি নিজেও নাজানা। চাকৰি কৰি থাকোঁতে প্ৰেছাৰ ষ্ট্ৰক হৈ মৃত্যু হোৱাৰো উদাহৰণ আছে। যদি আপুনি জীৱনৰ শেষ সময়খিনিত নাম ল'ম বুলি ভাবে, যদি ল'ব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ গতিটো কি হ'ব বাৰু? আজি ভজো কাইলৈ ভজো, আলসতে দিন যা, এনে সুন্দৰ মানৱ দেহা জমে লৈ আজা, এনে সুন্দৰ মানৱ দেহা জমে লৈ আজা। গতিকে এই জীৱনটো, নামবিহীন জীৱটো যমে মুহূৰ্ততে লৈ যাব। গতিকে যমৰ অতিথি নহ'বৰ কাৰণে পৰম পুৰুষ ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ৰাখিবৰ কাৰণে লিখকে প্ৰাৰ্থনা জনাই আমালৈ সেই বাৰ্তাটো থৈ গৈছে। গতিকে কি বুলি কৈছে যে এই সংসাৰৰ আপদৰ পৰা
তুমি আমাক পৰিত্ৰাণ কৰা। গতিকে ভৱ সংসাৰৰ সংসাৰৰূপী আপদৰ পৰা পৰিত্ৰাণ কৰি আমাক নৌকাই, কৃষ্ণ নামৰ নৌকাইহে আমাক উদ্ধাৰ কৰিব। আৰু সেইকাৰণে এই উপদেশে আমাক এটাই আহ্বান জনালে যে জন্মে জন্মান্তৰে ভগৱন্তৰ চিন্তন হৃদয়ত ৰৈ মুখেৰে যাতে ঈশ্বৰৰ নাম সদায় গাই থাকিব পাৰোঁ। সেইকাৰণে আমি আপোনালোকক আহ্বান জনাম, কেৱল গুৰুগৃহত প্ৰাৰ্থনা কৰি নামঘৰত নাম গালেই প্ৰকৃততে ভকতি নহ'ব। কৰ্মময় জীৱনত ঈশ্বৰৰ নাম ল'বৰ কাৰণে, গাবৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু তাৰ কাৰণে পদে এই কথাখিনি সুন্দৰকৈ ব্যক্ত কৰিছে। ইয়াৰ পিছত আকৌ পদ অংশ আহিছে। গতিকে এই পদ অংশই আমাকনো কি ক'ব আমি শুনিম। কৃষ্ণ পদবন্ধে কি ক'লে আমি আলোচনা কৰোঁ। এতিয়া এটা কথা অতি স্পষ্টভাৱে আমাক কৈ গ'ল যে এই ঋষিয়ে এনেকুৱাকৈ ধ্যান কৰিছে, যি ধ্যানৰ মাধ্যমেৰে তেওঁ ইমানেই একাত্ম হৈ গৈছে, ইন্দ্ৰই পঠিয়াই দিয়া মদনৰ নেতৃত্বৰ কিংকৰসকলে তেওঁক একোৱেই কৰিব নোৱাৰিলে। আৰু ইয়াত পদে কৈছে এয়া হ'ল একান্ত ভকতৰ চিহ্ন বুলি কৈছে। একান্ত ভকতসকল তেনেকুৱাই। গতিকে ভকত হ'বলৈ হ'লে আমাৰ মনটো একাত্ম হ'ব লাগিব। কৃষ্ণৰ চৰণত স্থিতপ্ৰজ্ঞভাৱে আমি চিতটো দিব পাৰিব লাগিব। গতিকে কৈছে এই ঋষিৰ দৰে একান্ত ভকতসকলে কৃষ্ণৰ চৰণত চিত মন একাত্ম কৰি দিয়ে। এতিয়া আপুনি আমি ভগৱন্তক আমি একো দিব নোৱাৰোঁ। আমি খুৱাই দি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ। ঈশ্বৰক আমি মাত্ৰ দিব পাৰিম আমাৰ মনটো। ভগৱন্তই কৈছে মোক একো দিব নালাগে, কেৱল তোমাৰ শুদ্ধ মনটো দিয়া। আপুনি যদি ভক্তিবিহীনভাৱে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন দিও ভগৱানক পূজে, তথাপিতো ঈশ্বৰ কেতিয়াও সন্তুষ্ট নহয়। সেইকাৰণে কৈছে গীতাত, এ ৰাম অভক্তে পূজয় যদি ব্ৰহ্মাণ্ড সহিতে তাৰ পূজা গহনন কৰো কদা সীতে। ভক্তে যদি জল দিয়া কর পূজন, নিশ্চয়ে জানিবা তাক করিবু গহন। গতিকে ভক্তই যদি শুদ্ধ মনেৰে এটোপা পানী দিও পূজে,
ভগৱন্ত সন্তুষ্ট হৈ যায়। অৰ্থাৎ আমি ঈশ্বৰৰ চৰণত নিজক বিক্ৰয় দিব লাগিব। এটা বস্তু আমি কাৰোবাক বিক্ৰী কৰাৰ পিছত পুনৰ যেনেকৈ দ্বিতীয়জনক বিক্ৰী কৰিব নোৱাৰোঁ, আমাৰ মনটো কৃষ্ণক দিয়াৰ পিছত আমি আনক কেতিয়াও দিব নোৱাৰোঁ। এই সিদ্ধান্ত আমাক দিলে আৰু এওঁলোকেও একো কৰিব নোৱাৰি দুখ মনেৰে ভাগৰি নিজৰ স্থানলৈ গুচি গ'ল। আৰু তেনে সময়তে ঋষিৰ ধ্যানত সন্তুষ্ট হৈ নৰ আৰু নাৰায়ণে তেওঁৰ সন্মুখত আহি দেখা দিলে বুলি কৈছে। কেনেকৈ দেখা দিলে? যি দৰ্শন পালে, ইয়াত পদে কৈছে যি নৰনাৰায়ণৰ দৰ্শনে আমাৰ পাপবিলাক মোচন হৈ যায়। ঈশ্বৰ দৰ্শন কৰিলে পাপবিলাক দূৰ হৈ যায়। অৰ্থাৎ আমি যিমানেই নাম ল'ম সিমানে আমি ঈশ্বৰক দৰ্শন কৰিব পাৰিম। এতিয়া ইয়াত মাৰ্কেন্দ্ৰীয় তনয় মৃকেন্দ্ৰীয় ভগৱন্তক দৰ্শন কৰিছে 6 চকুৰে, কিন্তু কলিযুগৰ লোকে এই চৰ্ম চকুৰে ঈশ্বৰক চাব নোৱাৰে। কিন্তু কলিযুগৰ লোককো ঈশ্বৰ দৰ্শনৰ উপায় দিছে। ইয়াত যে এই নৰ আৰু নাৰায়ণৰ ৰূপটো দেখুৱাইছে, কটিত মেখলা বন্ধা, কাণত সুন্দৰ অলংকাৰ, হাতৰ অংগ, বাহু, বুকু, কণ্ঠ, এই গোটেই ৰূপটো যে দিছে, এই ৰূপটো আমি ক'ত চাব লাগিব? আক্ষৰিক বিশ্লেষণেৰে আমি হৃদয়ৰ মাজত চাব লাগিব। কাৰ দৰে? দেৱৰ্ষি নাৰদৰ দৰে। দেৱৰ্ষি নাৰদে কেনেকৈ চাইছিল? দেখিলো খাতে মই ঈশ্বৰ মোৰ টিক কৰন্ত প্ৰকাশ কুটি চন্দতু ধিক। ভগৱন্তক আপুনি আমি হৃদয়ৰ মাধ্যমেৰে চাবৰ কাৰণে যত্ন কৰিব লাগিব, ভক্তিৰ দ্বাৰা। এয়া হ'ল একান্ত ভকতৰ লক্ষণ, যি লক্ষণক অনুকৰণ কৰি ঋষিয়ে ভগৱন্তক নৰ আৰু নাৰায়ণ দুটা ৰূপত সন্মুখতে দেখা পাইছে। কিহৰ দ্বাৰা? ধ্যানৰ দ্বাৰা। এতিয়া ঋষিয়ে পাইছে ধ্যানৰ দ্বাৰা, আৰু আপুনি আমি পাম ভকতিৰ যোগেদি। ক'ত পাম? হৃদয়ৰ মাজত। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কথা আমি কম আলোচনা কৰাৰ আগতে আমাৰ কৃপালু বাপজনাই গৃহস্থই আগবঢ়োৱা